নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইণ্ডিয়াৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, অসম চৰকাৰৰ ঘোষণা অনুসৰি অহা বহাগ বিহুৰ পূৰ্বে যিসমূহ প্ৰাথমিক বিদ্যালয়ত 100জন ছাত্ৰ ছাত্ৰী আছে সেই বিদ্যালয়ৰ ছিনিয়ৰ মোষ্ট শিক্ষকসকলক প্ৰধান শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিব। এতিয়া নতুনকৈ প্ৰধান শিক্ষক হিচাপে নিযুক্তি পাব লগা এই শিক্ষকসকলে কেনেধৰণৰ সুবিধা বা কেনেধৰণৰ ক্ষমতা লাভ কৰিব সেই বিষয়ে চমুকৈ জানো আহকচোন। ছাৰ বাইদেউসকল, আমি প্ৰত্যেকেই জানো যে প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে তাৰ উচ্চ অৰ্থাৎ হাইস্কুলৰ পৰা যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ প্ৰধানসকলে DDO হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰে। অৰ্থাৎ যি ফাইনেন্সিয়েল কাম, গোটেই ফাইনেন্সিয়েল আৰু প্ৰশাসনিক গোটেই কামখিনি প্ৰধান শিক্ষকজনে চম্ভালিব লাগে, কৰিব লাগে। ঠিক তেনেদৰে প্ৰাথমিক বিদ্যালয়সমূহত যেতিয়া প্ৰধান শিক্ষকৰ পদ নিযুক্তি দিব, গতিকে এই প্ৰাথমিক বিদ্যালয়ৰ নতুনকৈ যি হ'ব লগা প্ৰধান শিক্ষকসকল, সেই প্ৰধান শিক্ষকসকলেও সম্পূৰ্ণ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাসহ তেওঁলোকেও DDO হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰিব বুলি ইতিমধ্যেই ঘোষণা কৰিছে। অৰ্থাৎ বিদ্যালয়খনৰ প্ৰশাসনিক, বিত্তীয়, চেলাৰীৰ সম্পৰ্কীয় সকলো কাম কাজ প্ৰধান শিক্ষকগৰাকীয়ে DDO হিচাপে কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল, এইটো এটা অত্যন্ত ভাল খবৰ। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।